সারি জীৱনৰে মাত্ৰা এয়াই অদম্য যাত্ৰা বাইদেউ এটা কথা বৰ আচৰিত লাগিছে কি কথা ইমান এটা ডাঙৰ এক্সিডেণ্ট হ'ল অৰ্থচ মিনদিগাত আঁচু এটাও পোৱা নাই সন্তানটোও ঠিকে আছে সকলো ভগৱন্তৰে মহিমা আৰু ভগৱন্তৰে মহিমানে আন বেলেগ মহিমা কেনেকৈ বুজিবা মোৰ কিন্তু কিবা বেলেগ এটা সন্দেহে হৈছে বেলেগ সন্দেহ মানে এইটো কালি অকণি বাইদেৱে আমাৰ বাইদেউ হাতত দিয়া দেখিছিলোঁ কিবা ৰক্ষা কবচ হেনো ৰক্ষা কবচ যদি জীৱন বচাবহে লাগিছিল একেবাৰে সিপুৰি পোৱালৈকে দেখোন তাতে আকৌ ঘৰৰ মূল মানুহজন তুমি কি ক'ব খুজিছা ৰেণু আমাৰ বাইদেউ তেনেকুৱা নহয় দেই এই ককাইদেউৰ লগত জানি বুজি কেতিয়াও এনেকুৱা নকৰে তেওঁ নকৰিলে তেওঁ গাল লম্বা সেই অশুভ শক্তিখিনিয়ে কৰিব পাৰে ৰেণু নিয়ম মতে তিলনি নোযোৱালৈকে পানী এটিপিও খাব নাপায় কিন্তু তাইতো গৰ্ভাৱতী কিবা এটা খুৱাব লাগিছিল নেকি কি কথা কৈছা তুমি গিৰিয়েক ঢুকাইছে পেটত সন্তান থাকিলেই যেনিবা নিয়মটো নিয়মেই সেইখিনিও কৰিব নোৱাৰিব না তাই মৃত গিৰিয়েকৰ বাবে কিনো নাভু নাচুত কথাবোৰ কৈ থাকেও এইবোৰ কাৰণেই সমাজত নীতি নিয়মবোৰ নাইকিয়া হৈ গৈছে চোতালতে শ্ৰাদ্ধ আৰু সকামৰ কামখিনি কৰিম বুলি ভাবিছোঁ আৰু ভোজৰ খোৱা লোৱাখিনি পিছফালে কৰিম ঠিক আছে বাৰু 2-3 দিনতে আমি কাম আৰম্ভ কৰিম আজি তিলনি গৈছেহে সময় হাতত বহুত আছে এইখিনিৰ চোৱা চিতাৰ দায়িত্ব মই তোকেই দিলোঁ ভাই
মোৰ মানে এইকেইদিন কিবা মনটোৱে কামেই নকৰা হৈছে। আৰু বলেন তই বজাৰখিনি কৰি আনিবি। মোৰ ককাইদেউ বজাৰ সমাৰ কৰিবলৈ মোৰ দেখোন কিবা সাহসে নহয়। ধৈৰ্য ধৰ বিমল, কপালত যি লিখা আছে কোনে মুচিব পাৰিব। বলেন বৌয়ে কিবা এটা খালা নাই? একো নাই খোৱা। হেৰি আপুনিয়ে যাওকচোন, কিজানি আপোনাৰ কথা শুনিয়েই। মই আহি আছো ৰ। ঠিক আছে বাৰু। বৌ আপুনি এনেকৈ থাকিলে নহ'ব নহয়। কমচে কম কিবা অকণমানতো খাওক। আপুনি ৰখক, মই পানী আনি আছোঁ ৰ'ব। তোমালোক এইকেইদিন আমাৰ ঘৰলৈ আহি থাকিবা দেই। দেখিছাই ন ঘৰখনৰ অৱস্থাটো। মই অকলে এখেতকে চম্ভালিম নে বাইদেউকে চম্ভালিম? চিন্তা নকৰিব বৌ, আমি আছোঁ আপোনালোকৰ ঘৰখনৰ লগত। কমল ককাইদেউ বৰ ভাল মানুহ আছিল। তেওঁৰ বাবে যদি আমি এইকণো কৰিব নোৱাৰোঁ তেন্তে ধিক আমাৰ জীৱন। সেয়া অশুভ শক্তি আকৌ জাগ্ৰত হৈছে। কৃষ্ণ প্ৰভু, কি কৰোঁ এতিয়া মই? বাইদেউ বাইদেউ, কি হৈছে? কিয় এনেকুৱা কাম কৰিছে বাইদেউ? বাইদেউ বাইদেউ, কিয় এনেকুৱা কাম কৰিছে বাইদেউ? কিবা খালেনে নাই আমাৰ মহাৰাণীয়ে? জানো পাই, 3 দিন ধৰি পানী এটোপাও নোখোৱাকৈ কেনেকৈ আছে? পেটৰ সন্তানটোৰ কথাও চিন্তা কৰা নাই। যেনেকৈ নহওক আমি খুৱাবই লাগিব। আৰু শুনা, আজিৰ পৰা কিন্তু দৰৱবোৰ আৰম্ভ কৰিব লাগিব। আৰে ৰ'বা, লাহে লাহে শুনিব। খাব নোখোজিলে মইতো মুখখন ফালি জবৰদস্তি খুৱাই দিব নোৱাৰোঁ। পাৰিবই লাগিব। যদিহে তুমি এইখন ঘৰ, মাটি, বাৰী, সম্পত্তিৰ এক ছত্ৰী সাম্ৰাজ্ঞী হ'ব বিচাৰা। হ'বলগীয়াটো নোহোৱা কৰিব পাৰিবি জানো? আমিতো ভগৱান নহয়, মানুহে। যে যি বিচাৰোঁ সকলো বিচৰা ধৰণেই হ'ব। ভাগ্যত যি লিখা আছে সেয়া খণ্ডন কৰাটো বৰ টান। সেইবোৰ কথা চিন্তা কৰি তই আহিবলগীয়াটো কষ্ট দিবিনে? ককাইৰাই ঠিকেই কৈছে মিনতী। এইবোৰ কথা চিন্তা কৰি পেটত থকা সন্তানটিক কষ্ট নিদিবা। মোৰ কি দুখ আছিল? দুখ কাৰ কি আছিলে সেইবোৰ কথা জানিব বিচাৰি তুমি আহিবলগীয়া সন্তানটিক কিয় কষ্ট দিছা? মাথো এটাই কথা মনত ৰাখিবা মিনতী, আমি সকলোবোৰ এটা নীতি নিয়মৰ মাজেৰে চলিব লাগিব। আজিৰ দিনত সকলোবোৰ সলনি হৈছে। কোন আপোন, কোন পৰ,
সেয়া চিনি পাবলৈ বহুত কঠিন হৈছে। সকলো শেষ হ'ল বুলি কিয় ধৰি লৈছ? ককায়াৰটো এতিয়াও জীয়াই আছো। তোৰ বিপদৰ সময়ত সদায় মোক কাষত পাবি, সেইটো বিশ্বাস অন্তত ৰাখিবি। আহোঁ দে, নিজৰ যত্ন ল'বি। আপোনালোক আজিয়ে যাবগৈ বুলি ভবাই নাছিলোঁ, আৰু দুদিনমান থকা হ'লে বাইদেৱে অন্ততঃ ভাল পালেহেঁতেন। মইতো সেইটোকে কৈছোঁ। নব যিটো অৱস্থাত আছে মোৰ কিবা দেখিয়ে বেয়া লাগিছে। চোৱা বিমল, আমি দুয়ো তাইক বহুতখিনি বুজালোঁ, আৰু ঘৰখনতো বহুত জামেলা আছে। ল'ৰা ছোৱালীকেইটাক এনেকৈ এৰি থাকিবলৈ অলপ অসুবিধা হয় দিয়াচোন। তাতোতকৈ ডাঙৰ কথাটো হ'ল জোঁৱাইৰ সকাম চোৱাটো মোৰ বাবে বৰ কষ্টকৰ। মোৰ এনে লাগিছে যেন এতিয়া আহি ক'ব, দাদা কেতিয়া আহিলে? মই দেখোন গমেই নাপালোঁ। মিনতীক যিমানেই নুবুজাওঁ কিয়, কমল যে নাই মোৰ নিজৰেই বিশ্বাস হোৱা নাই। কিয় জানো ঘৰখন বানে মাৰি নিয়া পথাৰ যেন লাগিছে। অনিতা, বিমল, এতিয়া তোমালোকে মিনতিৰ বাবে সকলো। আমি মাথো ক'বহে পাৰোঁ, তোমালোকে এতিয়া চম্ভালিব লাগিব। আৰু এই সময়ছোৱাত ময়ো বহুত অসহায় হৈ পৰিছোঁ। কিনো ক'ম, আমাৰেই ফুটা কপাল। ভাগ্যত লিখা আছে যেতিয়া ভুগিবতো লাগিব। চোৱা, তথাপিও সকলো ঠিক হ'ব লাগিব। বাৰু, এইটো লোৱা, সকামত কামত আহিব। এইখিনি আকৌ কেলে দিব লাগে? নিজৰ দাদাহে দিছে বুলি ভাবাচোন। আহোঁ দিয়া। ঠিক আছে বাৰু, আহোঁ। আহিছোঁ। কমলৰ ঘৈণীয়েক ডাইনি? এই ডাইনি চাইনি মই একো নাজানো, মুঠতে তাই কিবা এটা কৰিলে তাক মাৰিবলৈ। কি কমলে দেখোন ঘৈণীয়েকক বৰ মৰম কৰিছে। তাকেইতো কথাটো শুনি মই আচৰিত হৈছোঁ। বিমলে নিজে ক'লে সেইদিনা মোক ঘটনা কথাটো। কি হৈছিলনো? অ' বাইদেউ, 7 দিনেই হ'ল দেখোন বাইদেউৰ মুখত মাত এটা ওলোৱা নাই। বেচেৰীজনীয়ে এইটো বয়সত কমটো আঘাত পালে নে? ক'ৰ পৰা ওলাই আহিব পাৰিব? এই অকণি জহন নামলৈ যোৱাজনীয়ে ঘৰখন বৰবাদ কৰি থৈ গ'ল। অকণি আকৌ কি কৰিলে? তাবিজটো তাই দিছিলে। তাবিজটো দিয়াৰ পিছতে এইবোৰ হ'ল। অলপ সৰহকৈ টকা পইচা দিলে তেওঁৱে তাইক ঠিক কৰি দিব পাৰিব। ইয়াত হোৱা হ'লে কথাই নাছিলে। জীয়েকৰ তালৈ গ'ল, যিদিনাখন তাবিজটো দিছিলে সেইদিনা। কোচবিহাৰ নে ক'ত থাকে জীয়েকৰ তালৈ গৈছেনে নে কোনোবা বঙালী বেজৰ ওচৰত তন্ত্ৰমন্ত্ৰ শিকিবলৈ গৈছে, কোনেনো জানে। কথাবোৰ তোমালোকে বেছিকৈ ভাবিছা। মানুহ ইমান অন্ধবিশ্বাসী হ'ব নাপায় নহয়। আৰু অকণিবাই এই ঘৰখনক একো অপকাৰ নকৰে। কমল আৰু বিমলক তুলি তালি নিজৰ সন্তানৰ দৰে ডাঙৰ দীঘল কৰিছে। এইবোৰ কথা কৈ কৈ তাই
বাইদেউক হাতৰ পুতলা কৰিলে এই মানুহবোৰৰ প্ৰতি মোৰ অকণো বিশ্বাস নাই দেই এয়াই